আৰু বঁটাটি গ্ৰহণ কৰিছে ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ IUKDৰ পৰিচালন সঞ্চালিকা সন্ধ্যাপিকা দেৱীয়ে। IUKD হৈছে এনে এখন হস্পিটেল সোণাপুৰত যিখন প্ৰতিষ্ঠা কৰা হৈছে য'ত কেৱল কিডনি জনিত সমস্যাসমূহৰ চিকিৎসাৰ বাবে যাতে অসমৰ মানুহ যাতে বাহিৰলৈ যাবলগীয়া নহয়, দক্ষিণৰ বিভিন্ন চহৰলৈ যাতে যাবলগীয়া নহয়, আমাৰ নিজৰ ঠাইতেই যাতে চিকিৎসা কৰাব পাৰোঁ, তাৰ বাবে এখন একমাত্ৰ কিডনি হস্পিটেল আমাৰ সমগ্ৰ উত্তৰ পূবতেই। গতিকে এই যিটি পদক্ষেপ গ্ৰহণ কৰিছে IUKDয়ে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এবাৰ সন্ধ্যাপিকা দেৱী বাইদেউক আমি দুআষাৰ ক'বলৈ বঁটাটি গ্ৰহণ কৰি দুআষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। সমূহ উপস্থিত অতিথিবৃন্দ, মোৰ বয়োজ্যেষ্ঠসকল, আজি এটা ডাঙৰ আমি উপহাৰ মানে পাইছোঁ। প্ৰকৃততে আমি IUKD হস্পিটেলখন আমি বৃক্কৰোগ সম্পৰ্কীয় ৰোগীসকলৰ কাৰণে সেৱা আগবঢ়াবৰ কাৰণে আমি আৰম্ভ কৰিলোঁ আৰু আৰম্ভ কৰাৰ প্ৰথম দিনাৰ পৰাই আমি এটা লক্ষ্য আগত ৰাখি মানে কৰিছোঁ যে ৰোগীসকলে যাতে শাৰীৰিক আৰু মানসিক সকলো ফালৰ পৰাই মানে সেৱা ল'ব পাৰে, আমাৰ পৰা গ্ৰহণ কৰিব পাৰে। তো সেই সেৱাৰ লগতে হস্পিটেল এখনত পৰিষ্কাৰ পৰিচ্ছন্নতা আমি ভাবোঁ খুবেই দৰকাৰ। সেই দিশটোত আমি কেতিয়াবা অলপ অৱহেলা কৰা নিচিনা হয়, কিন্তু যাতে এই অৱহেলাৰ পৰা আমি দূৰত থাকিব পাৰোঁ। কাৰণ হস্পিটেলখনত প্ৰৱেশ কৰোঁতে সকলোৱে ভাবে যে মই এটা ৰোগ লৈ মানে সোমাইছোঁ, যাতে মই মানে আৰোগ্য হৈ যাওঁ। গতিকে আৰোগ্য তেওঁক চিকিৎসকসকলে আৰোগ্য কৰাৰ লগতে আমি মেনেজমেণ্টৰ মানে ফালৰ পৰাও আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰাৰ লগতে সেই পৰিষ্কাৰ পৰিচ্ছন্নতা যদি আমি ভালকৈ তেওঁক ৰাখিব পাৰিছোঁ, তেওঁ যদি মানে স্নান কৰাৰ সময়ত বা যিকোনো ক্ষেত্ৰত প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়ত তেওঁ কোনো ধৰণৰ অসুবিধা নাপায় বা হস্পিটেলখনত সোমোৱাৰ লগতে তেওঁ এটা খুব মানে জানো এটা হেল্ডি এনভাইৰনমেণ্ট এটা আছে তেনেকুৱা ধৰণৰ অনুভৱ কৰে, তেওঁ হয়তো আমাৰ বিশ্বাস তেওঁ হয়তো মানসিকভাৱে অকণমান হ'লেও তেওঁ মানে শান্তি পাব। সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আহে আৰু হস্পিটেল এখনত ক্লিনলিনেছটো সদায় মানে এটা উল্লেখযোগ্য মানে দিশ, যোনটোৰ কাৰণে আমি সদায় চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও আমি মানে অব্যাহত ৰাখিম এই দিশটো, যাতে যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুসাৰে আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিম। আৰু তাৰ কাৰণে যদিও ব্যয়বহুল, আমি মানে প্ৰৱেশদ্বাৰত মানে শ্বু কভাৰ এটা ৰাখিছোঁ, যাতে তেওঁলোকক আমি ক'বলগীয়া নহয় যে ভিতৰত কিবা ইনফেকশ্যনৰ কাৰণে বা কেতিয়াবা কিবা কাৰণত জোতা চেণ্ডেল খুলিব লাগে বুলি ক'বলৈ ভাল নালাগে। কিছুমান ক্ষেত্ৰত তেওঁলোকৰ কিছুমানৰ অলপ মানে বেয়া পায় তেওঁলোকে যে কিয় খুলিব লাগে, বা কোনোবাই হয়তো খুলিব মন নগ'লেও পোৱাৰ কাৰণে বাধ্য হৈ খোলে। কিন্তু সেইটো যাতে এটা তেওঁলোকে অসুবিধা নাপায় সেইটোৰ কাৰণে আমি এটা শ্বু কভাৰৰ ব্যৱস্থা কৰিছোঁ, যাতে ৰোগীসকলৰ লগতে বাকী যিমান তাতে মানে লোক আহে বা আমি হ'লেও তাতে থাকোঁ, আমি সকলোৱে সেই শ্বু কভাৰটো পৰিধান কৰোঁ। গতিকে সেইটোৰ ব্যৱস্থা আমি ৰাখিছোঁ। ভৱিষ্যতেও আমি আৰু কেনেধৰণে এই দিশত আমি মানে আৰু যোগ কৰিব পাৰোঁ কিছুমান নতুন নতুন আইডিয়া, তো আমি চেষ্টা কৰিম। সৰুতে মই যেতিয়া স্কুলত আছিলোঁ মানে এতিয়া মোৰ মনত পৰিছে, মই নাজানো ছাৰ মোৰ এজন শিক্ষকলৈ মনত পৰিছে, মানে আশা কৰোঁ তেওঁ এতিয়াও জীৱিত অৱস্থাত আছে, কাৰণ বহুদিন হ'ল মই নাজানো যে ছাৰ আছেই নে নাই নে কোন ঠাইত আছে এতিয়া সেইটো নাজানো, কিন্তু ছাৰৰ কথাই এখন মোৰ মনলৈ আহিছে যে
মানে আমি সৰুতে স্কুলত থাকোঁতে মানে চোতালখন সাৰিব দিয়ে আমাৰ সদায় ক্লাছত এটা গ্ৰুপ বনাই দিয়ে চবকে কয় যে আজি এইটো গ্ৰুপে চোতাল সাৰিব এইটো গ্ৰুপে ক্লাছৰুম চাফা কৰিব কোনোবাই হয়তো মানে তেতিয়াৰ সময়ত বা ছাৰৰ দিনতো হয়তো মানে প্ৰস্ৰাৱগাৰ বা এনেকুৱা ধৰণৰ হেৰিবোৰ চাফা কৰিব দিয়ে তেতিয়া ছাৰক আমি কৈছিলোঁ মানে বহুতে কমপ্লেইন কৰে অভিযোগ কৰে যে ছাৰ কেনেকৈ চাফা কৰিম এনেকৈতো চাফা কৰিবলৈ নোৱাৰোঁ বা প্ৰস্ৰাৱগাৰ কেনেকৈ চাফা কৰিম তেতিয়া ছাৰে কৈছিলে যে ছাৰ তহঁতে ঠিক আছে বাৰু চাফা কৰিব নোৱাৰ বা তহঁতে অভিযোগ কৰিছ ঠিক আছে কিন্তু তহঁতে জাননে আমাৰ দিনত আমাক যেতিয়া শিক্ষকে কয় যেতিয়া তেনেকৈ ভাগ কৰি দিয়ে যে এইটো গ্ৰুপক এইটো কাম দিছোঁ সেইটো গ্ৰুপক সেইটো কাম দিছোঁ কিন্তু আমি নিজৰ ফালৰ পৰাই সদায় বাথৰুম চাফা কৰা প্ৰস্ৰাৱগাৰ শৌচাগাৰ চাফা কৰাটো আমি আগৰ ফালৰ পৰা নিজে কওঁ যে ছাৰ আমি এইটো কাম আমি কৰিম কাৰণ এই জেগাটো যদি চাফা কৰি নাৰাখোঁ তহঁতে ভাবচোন যে কাইলৈ তহঁতে যেতিয়া তহঁতৰ মানে ব্যৱহাৰ কৰিবৰ সময়ত তহঁতৰ মনটো ভাল লাগিবনে যদি কোনো ধৰণৰ তাত মানে প্ৰৱেশে য'ত কৰিব নোৱাৰ গোটেই দিনটো তহঁতৰ অশান্তি হৈ নাথাকিবনে যেতিয়া ৰাতিপুৱা স্কুললৈ আহিলি আৰু স্কুলৰ পৰা যোৱাৰ সময়লৈকে তহঁতৰ মানসিকভাৱে কিমান কষ্ট পাই থাকিবি তো আমি যদি সেইটো চাফা কৰি দিয়াৰ কাৰণে তহঁতে সেইটোত এটা আনন্দ ফূৰ্তি যে ঠিক আছে এইখিনি বস্তু আমি আছোঁ দিনটো পুৱা 9 বজাৰ পৰা আবেলি 3 বজালৈকে আমি স্কুলত আছোঁ কিন্তু আমি কোনো ধৰণৰ মানে অসুবিধাও পোৱা নাই এটা যোনটো মানে আমাৰ ইউৰিনৰ কাৰণে হওক বা এনেকৈ যাবলৈ আমি একো অসুবিধা পোৱা নাই চাফা হৈ আছে আমি এটা সুন্দৰ মানে পৰিৱেশৰ মাজত আছোঁ তেতিয়া তহঁতৰ ভাল নালাগিবনে সেই কথাটোৱে মই আজি অনুভৱ কৰিছোঁ আৰু কৈছে যে তহঁতে আজি স্কুলত নকৰোঁ বুলি ভাবিছ কিন্তু ঘৰত কি কৰিবি এদিন নহয় এদিনটো কৰিবই লাগিব জীৱনত মানুহে তেনেকৈয়ে শিকে যে আজি স্কুল বুলি ভাবিছ কিন্তু কাইলৈ ঘৰখনত তহঁতে তেনেকৈ কৰিব লাগিব এতিয়া ল'ৰা ছোৱালী বুলি কোনো পাৰ্থক্য নাই যে ল'ৰাই হ'লেও সেই পৰিষ্কাৰ পৰিচ্ছন্নতা নিজে মানে মন কৰিব লাগিব আৰু ছোৱালী হ'লেও শিকিব লাগিব জীৱনত গতিকে এই বস্তুটো তহঁতক শিকাবৰ কাৰণেহে আমি এই কামটো আমি মানে তহঁতক অৰ্পণ কৰিছোঁ নহ'লে আজিকালিৰ দিনত বাৰু ঠিক আছে আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত এইবোৰ কাম চাগে কৰিব নালাগে কাৰণ তেওঁলোকে এটা ব্যৱস্থা ৰাখে সেইটোৰ কাৰণে নিৰ্দিষ্ট কিছুমান মানুহ তেওঁলোকে মানে নিয়োগ কৰে কিন্তু তথাপিও মানে ল'ৰা ছোৱালীকো এইখিনি শিক্ষা দিব লাগে আৰু আমি নিজেও মানে পৰিষ্কাৰ পৰিচ্ছন্নতা সদায় আগত ৰাখি চলাটো মানে মই খুব দৰকাৰী বুলি ভাবোঁ আৰু আৰকেডিৰ তৰফৰ পৰা নিউজ হেল্প প্লাছলৈ অশেষ ধন্যবাদ জনাইছোঁ এই বঁটাটোৰ বাবে আৰু ভৱিষ্যতে আপোনালোকলৈও মানে শুভকামনা থাকিল আৰু আগবাঢ়ি যাওক আৰু আমাকো আশীৰ্বাদ কৰক যে আমিও যাতে আপোনালোকৰ সেৱাৰ অৰ্থে যিমানখিনি আমি আমাৰ শক্তি দিব পাৰোঁ সিমানখিনি অনুসাৰে আৰু মোৰ স্বামী ডক্টৰ অৰূপ কুমাৰ নাথ তেওঁৰ এইটো এটা মানে সপোন আছিলে হস্পিটেল এখন কৰাৰ মানে তেওঁ সদায় মানে দিনটো মই এইখিনি ক'ব বিচাৰিছোঁ ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে তেওঁ যিখিনি সময় ঘৰত কথা পাতে বা যোন মানুহে নহওক তেওঁৰ এটাই লক্ষ্য আগত ৰাখে মই যিমান দূৰ মানে মানে তেওঁৰ সহধৰ্মিনী হিচাপে যিমানখিনি দেখি আহিছোঁ তেওঁৰ সপোনটো মানে প্ৰত্যেকটো দিনতে প্ৰত্যেকটো মুহূৰ্ততে মানে তেওঁ অনুভৱ কৰিব বিচাৰে সেইকাৰণে তেওঁক আৰু তেওঁৰ লগতে মোকো আশীৰ্বাদ কৰক যাতে আমি মানে দুইজনে মিলি এই সপোন মানে বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ কিছু পৰিমাণে আপোনালোকৰ আশীৰ্বাদ আছে আৰু ভৱিষ্যতেও আপোনালোকৰ আশীৰ্বাদ বিচাৰিম আগুৱাই যাবলৈ ধন্যবাদ সন্ধানিকা দেৱী বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ